5:40 হ'ব তেতিয়া আমালোকে আমাৰ হস্পিটেলত পুলিচে লৈ আহিছিলে। থানা আছিলে বশিষ্ঠ থানাৰ অন্তৰ্গত 10 মাইলত হোৱা বুলি কৈছে। ভাঙাগড়ৰ নিবাসী মাধৱ চন্দ্ৰ দাস বুলি 28 বছৰীয়া যুৱ এজন লৈ আহিছে। তেখেতৰ পুলিচে লৈ আহিছে আৰু বাকীখিনি আমাক আমি পোৱা নাই কি হৈছে। বাকী তেওঁক আমি যেতিয়া পৰীক্ষা কৰিলোঁ, চাৰ্জিকেল পইণ্ট অফ ভিউত একো নাই। হাড্ডি বিভাগৰ পৰা যেতিয়া পৰীক্ষাখিনি কৰিলে তেওঁক দেখা গ'ল যে তেওঁৰ তাৰমানে বুলেট ইঞ্জুৰি এণ্ট্ৰি আৰু এক্সিট হ'ল, সোমোৱা ওলাই দুয়োটাই আছে। ভৰিৰ নি তলত তল ভৰি তাত আৰু তেওঁৰ সেইটো কাৰণে যিহেতু এণ্ট্ৰি এক্সিট আছে, কম্পাউণ্ড ফ্ৰেকচাৰ বুলি কয়। ফিবুলা বুলি এজন আমাৰ হাড্ডি থাকে, টাইপ 3B ফিবুলাৰ ফ্ৰেকচাৰ তেওঁৰ মানে ভৰিটো লেফ্টত। এতিয়া তেওঁ কেনেকুৱা সুস্থ নেকি? তেখেতক আমি অৰ্থপেডিক্সত এডমিশ্যন দিছোঁ আৰু অলপমান যিহেতু জাষ্ট 5:30 আহিছে, আমি গোটেইখিনি চাব লাগিব। নাৰ্ভৰ ডেমেজ হ'ব পাৰে কেতিয়াবা এনেকৈ গুটি লাগিলে, কাৰণ বহুতখিনি নাৰ্ভবিলাক যায়। বাকী তেজৰ ব্লিডিং চিডিং একো নাই এতিয়া, কিন্তু বাকীখিনি আমি পৰীক্ষা আৰু কৰিব লাগিব। সুস্থ আছে এতিয়া বৰ্তমান, কিন্তু নিউৰোভাস্কুলাৰ ডেমেজটো আমি লাহে লাহে গম পাম। তাৰপিছত বাকী কিছুমান পৰীক্ষা লাগিব। 5:40 হ'ব তেতিয়া আমালোকে আমাৰ হস্পিটেলত পুলিচে লৈ আহিছিলে। থানা আছিলে বশিষ্ঠ থানাৰ অন্তৰ্গত 10 মাইলত হোৱা বুলি কৈছে। ভাঙাগড়ৰ নিবাসী মাধৱ চন্দ্ৰ দাস বুলি 28 বছৰীয়া যুৱ এজন লৈ আহিছে। তেখেতৰ পুলিচে লৈ আহিছে আৰু বাকীখিনি আমাক আমি পোৱা নাই কি হৈছে। বাকী তেওঁক আমি যেতিয়া পৰীক্ষা কৰিলোঁ, চাৰ্জিকেল পইণ্ট অফ ভিউত একো নাই। হাড্ডি বিভাগৰ পৰা যেতিয়া পৰীক্ষাখিনি কৰিলে তেওঁক দেখা গ'ল যে তেওঁৰ তাৰমানে বুলেট ইঞ্জুৰি এণ্ট্ৰি আৰু এক্সিট হ'ল, সোমোৱা ওলাই দুয়োটাই আছে। ভৰিৰ নি তলত তল ভৰি তাত আৰু তেওঁৰ সেইটো কাৰণে যিহেতু এণ্ট্ৰি এক্সিট আছে, কম্পাউণ্ড ফ্ৰেকচাৰ বুলি কয়। ফিবুলা বুলি এজন আমাৰ হাড্ডি থাকে, টাইপ 3B ফিবুলাৰ ফ্ৰেকচাৰ তেওঁৰ মানে ভৰিটো লেফ্টত। এতিয়া তেওঁ কেনেকুৱা সুস্থ নেকি? তেখেতক আমি অৰ্থপেডিক্সত এডমিশ্যন দিছোঁ আৰু অলপমান যিহেতু জাষ্ট 5:30 আহিছে, আমি গোটেইখিনি চাব লাগিব। নাৰ্ভৰ ডেমেজ হ'ব পাৰে কেতিয়াবা এনেকৈ গুটি লাগিলে, কাৰণ বহুতখিনি নাৰ্ভবিলাক যায়। বাকী তেজৰ ব্লিডিং চিডিং একো নাই এতিয়া, কিন্তু বাকীখিনি আমি পৰীক্ষা আৰু কৰিব লাগিব। সুস্থ আছে এতিয়া বৰ্তমান, কিন্তু নিউৰোভাস্কুলাৰ ডেমেজটো আমি লাহে লাহে গম পাম। তাৰপিছত বাকী কিছুমান পৰীক্ষা লাগিব। 5:40 হ'ব তেতিয়া আমালোকে আমাৰ হস্পিটেলত পুলিচে লৈ আহিছিলে। থানা আছিলে বশিষ্ঠ থানাৰ অন্তৰ্গত 10 মাইলত হোৱা বুলি কৈছে। ভাঙাগড়ৰ নিবাসী মাধৱ চন্দ্ৰ দাস বুলি 28 বছৰীয়া যুৱ এজন লৈ আহিছে। তেখেতৰ পুলিচে লৈ আহিছে আৰু বাকীখিনি আমাক আমি পোৱা নাই কি হৈছে।